উপস্থিত হোৱা এই বিদ্যালয়ৰ সমূহ প্ৰাক্তন তথা বৰ্তমান কৰ্মৰত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মোৰ ফালৰ পৰা পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা আৰু জ্ঞাপন কৰিলোঁ। 2006 বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা আমাৰ এইটো এটা প্ৰথম প্ৰয়াস চেষ্টা কৰিছোঁ বিদ্যালয়খনৰ স্মৃতিস্বৰূপে কিবা অকণমান ক্ষুদ্ৰ এটা উপহাৰ বিদ্যালয়খনলৈ আমি দি যাব বিচাৰিছোঁ। সেয়েহে এই উপহাৰটি উপহাৰস্বৰূপে কৈ দিওঁ বাৰু, এই যিটো ডাইচৰ সন্মুখত আমি থিয় হৈ আছিলোঁ, এই ডাইচটি আমি বিদ্যালয়লৈ আগবঢ়ালোঁ। উপহাৰটি গ্ৰহণ কৰিবলৈ এই বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক নন্দন ছাৰ আৰু অসীম ছাৰ অনুৰোধ জনালোঁ। আজি এই শুভক্ষণত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু নন্দন সিংহ ছাৰক মঞ্চলৈ আহি আমাক আশীৰ্বাদ স্বৰূপে দুই এষাৰ ক'বলৈ আহ্বান জনালোঁ। গম্ভীৰ ছাৰ প্ৰমুখ্যে আয়োজন কৰিলে এই অনুষ্ঠানটি, আমি সঁচাকৈ আপ্লুত হৈছোঁ, কিন্তু বেয়াও লাগিছে। তেওঁলোকে খালি কথা পাতিম বুলি কৈ পেলাই আমাক গামোচা দিছে, মানপত্ৰ দিছে, খোৱাৰ আয়োজন কৰিছে। ইমানখিনি হ'ব বুলি মই ভবা নাছিলোঁ। আমি সঁচাকৈ আচৰিত হৈছোঁ। লগতে এইখনো যে আমাক দিছে, অৱশ্যে আমাৰ এইটো লাগতিয়াল আছিল, আমাৰ প্ৰয়োজনো আছিল। আমি ধনৰ অভাৱত ইমান দিনে আমি আয়োজন কৰিব পৰা নাছিলোঁ, যোগাৰ কৰিব পৰা নাছিলোঁ। যদিও তেখেতসকলৰ এই অনুষ্ঠানটিৰ যোগেদি আমি এখন পাইছোঁ, গতিকে আমি তেখেতসকলক কথাৰে নহয়, কামৰে নহয়, তেখেতসকলৰ কৰ্মৰে আমি অনুধাৱন কৰিব পাৰিলোঁ যে স্কুলখনত, বিদ্যালয়খনত বা ইয়াত কৰ্মৰত হৈ থকা বা অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰুসকলৰ প্ৰতি তেওঁলোকৰ কিমান শ্ৰদ্ধা আৰু ভক্তি আছে। এই শ্ৰদ্ধা আৰু ভক্তি তেওঁলোকে কৰ্মৰ যোগেদি দেখুৱাই দিয়ে। ইয়াৰ কাৰণে মই পুনৰবাৰ তেখেতসকলক ধন্যবাদ আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। লগতে আমি বিদ্যালয়খনে এটি ক্ষুদ্ৰ মৰমৰ প্ৰতীক, আশীৰ্বাদৰ প্ৰতীক হিচাপে তেখেতসকলকো আমি এটা নগণ্য উপহাৰ দিব বিচাৰিছোঁ।
তেখেতসকলে আমি দিয়া এই শুভেচ্ছা স্বৰূপ আশীৰ্বাদ স্বৰূপ প্ৰতীকটো তেওঁলোকে লৈ যেতিয়ালৈকে এই বস্তুটো তেওঁলোকৰ সন্মুখত থাকে তেতিয়ালৈকে মই আশা ৰাখিম যে তেওঁলোকে আমাক মনত পেলাই থাকে। মই তেওঁলোকক আজিৰ তাৰিখত দিবলৈ একো নাই যদিও এটি ফুলপাহ আৰু এটা গ্ৰিটিং কাৰ্ডেৰে তেওঁলোকক মই সন্মান আশীৰ্বাদ সকলো ইয়াতে যোগ কৰি পেলাই তেওঁলোকক প্ৰদান কৰিব বিচাৰিছোঁ। তেওঁলোকে যাতে মনত কোনো ধৰণৰ সংকোচ আৰু দ্বিধাবোধ নাৰাখি যাতে গ্ৰহণ কৰে এই বস্তুটো যে আমি ডাইচ এখন দিছোঁ ছাৰক, আমি গামোচা দিছোঁ ছাৰক, আমি খোৱা বস্তু আপ্যায়ন কৰিছোঁ ছাৰক, এটা ফুল দিছে। এই বস্তু যাতে তেওঁলোকৰ মনত যাতে নাথাকে, জীৱনত যেতিয়া এই সংসাৰখন এৰি যাব তেতিয়া বোলে মোক জন্ম দিয়া মাতৃগৰাকী মোৰ লগত নাযায়, দেউতা নাযায়, বংশ পৰিয়াল কোনো নাযায়, কিন্তু এটা বস্তু বোলে লগত লৈ যায়। সেই বস্তুটো ওপৰত আমি জীয়াই থকা কালত অকণো চিন্তা নকৰোঁ, কিন্তু এই বস্তুটোহে বোলে আমাৰ লগত যায়। যিবিলাক বস্তু লগত নাযায় সেইবিলাক বস্তুৰ প্ৰতি আমি জীৱনত খুব মূল্য দিওঁ, আৰু যিটো বস্তু আমাৰ লগত যাব সেই বস্তুটো আমি মূল্য নিদিওঁ। মই আজি এই চেগতে ফুলপাহ গ্ৰিটিং কাৰ্ড দিয়াৰ লগতে তোমালোকৰ যিখিনি বস্তু প্ৰদান কৰিলে অমূল্য ধন হিচাপে মই গ্ৰহণ কৰি তোমালোককো মই প্ৰদান কৰিবলৈ ওলাইছোঁ, যিটো নেকি লগতে এটা মেছেজ দিব বিচাৰিছোঁ তোমালোকক। মেছেজটো হৈছে মই এইমাত্ৰ উল্লেখ কৰা বস্তুটো যিটো নেকি মৃত্যুৰ পিছত তোমালোকৰ লগত যিটো যাব সেই বস্তুটো হৈছে তুমি কৰা কৰ্মটো। কৰ্মফলটোহে তোমাৰ লগত যাব, কৰ্মফল অনুযায়ীহে তোমাৰ তাতে ভাল বেয়া উচিত অনুচিত সকলোবিলাক তোমালোকে তাতে পাব। গতিকে পিতৃ মাতৃতকৈও শ্ৰেষ্ঠ বুলি কওঁ। গতিকে ভাল কৰ্ম, ভাল কাম, ভাল চিন্তা এইবিলাক লৈ বিবেচনা কৰি জীৱনৰ বাটত আগুৱাই যাওক। এইখিনিকে আশীৰ্বাদ স্বৰূপে মই তোমালোকক দিলোঁ। ঠিক আছে, দিবলৈ একো নাই। যাই নহওক নামবিলাক প্ৰথমতে মই এই চেগতে আমাৰ স্কুলৰ সহকৰ্মী শ্ৰীমতী ব্ৰজশ্ৰী বাইদেউ আৰু মীৰা বাইদেউক মই মঞ্চত আগুৱাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকৰ পুণ্য হাতেৰে এই ফুল আৰু গ্ৰিটিংছ আমাৰ 2006 বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰসকলক এটি এটিকৈ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
মই প্ৰথমতে মঞ্চত আহিবৰ কাৰণে জনাইছোঁ 2006 বৰ্ষৰ 10ম শ্ৰেণীৰ প্ৰাক্তন ছাত্ৰ হিচাপে শংকৰ চেত্ৰী। ইয়াৰ পিছত মঞ্চত আহিবৰ কাৰণে জনাইছোঁ মুন গগৈ। আহিছেনে মুন গগৈ? মুন দিবলৈ আজি এইখনে পালোঁ দেই তোমাক। ইয়াৰ পিছত মাতিছোঁ বিদ্যা সিংহ। বিদ্যা আহিছেনে? আহি বাইদেউৰ পৰা ফুল আৰু গীতিংটো ল'বা। আজিৰ দিনটো তোমাক এখনে দিবলৈ পালোঁ, বেয়া নাপাবা দেই। ইয়াৰ পিছত মাতিছোঁ মঞ্চত মই মৃণাল শৰ্মা। মৃণাল শৰ্মা যেতিয়া ক্লাছত আছিলে বগা চাৰ্ট এটা, মই এতিয়া ৰিণিকি মনত পৰিছে, বগা চাৰ্ট এটা পৰিধান কৰি অলপ সৰুকৈ ইয়াৰ পিছত মঞ্চত আহিব লাগে মই আমন্ত্ৰণ জনাইছোঁ ৰুমি শৰ্মা। ৰুমি শৰ্মা ক্ষীণমেনকৈ ওখকৈ আছিলে, এতিয়া মোৰ মনত পৰিছে। মানসী বৰা মঞ্চলৈ আহিব লাগে। বাইদেৱে তোমাক ফুলপাহ আৰু এটা গ্ৰিটিং কাৰ্ড তৈয়াৰ কৰি ৰাখিছে, আশীৰ্বাদ আৰু জড়িত দিবৰ কাৰণে লোৱা। ইয়াৰ পিছত মঞ্চত আহিব লাগে কিষাণ সিংহ। ইয়াৰ পিছত দীপক কুমাৰ সিং। ঠিক ইয়াৰ পিছত মই মাতিছোঁ মঞ্চত বাপন অধিকাৰী। সুজিত সিংহ। ইয়াৰ পিছত মাতিছোঁ মই সুজিত সিংহ। সুজিত সিংহ বহুত ওখ হৈ গ'ল। ঠিক আছে। ইয়াৰ পিছত মই মঞ্চত আগুৱাই আহিবৰ কাৰণে জনাইছোঁ নমিতা। বাইদেউৰ পৰা লোৱা। ইয়াৰ পিছত মই মঞ্চত আহিবৰ কাৰণে জনাইছোঁ সুমন দাস। সুমন দাস। সুমন আনাই? সুমন। ইয়াৰ পিছত দেৱজিৎ ডেকা। দেৱজিৎ ডেকা মঞ্চত আহিব লাগে।
ইয়াৰ পিছত অমৰজিৎ সিংহ অমৰজিৎ মানে বহুত ষ্টেজৰ পৰা নামাৰ পিছত ডিগ্ৰীটো হৈ যায় যে সেইখিনি মই মাতিবও বেয়া লাগে নহয় সেইটো কাৰণে কোনো কথা নাই মাতিব লাগে ইয়াৰ পিছত মঞ্চত মাতিছো মই বন্দনা দেৱী বাইদেউৰ পৰা এই ফুলটো ল'বলৈ তাৰপিছত বিনোদ থাপা আহিছে বিনোদ থাপা ৰাজেন সিংহ ইয়াৰ পিছত ৰাজেন সিং বহুত ধুনীয়া ল'ৰা উৰিষ্যা না ভেৰি গুড বিকু দে ইয়াৰ পিছত মাতিছো বিকু দে বিটু আহিছে বিটু খুচুৰা পইচা লৈ আনিছে ঠিক আছে ইয়াৰ পিছত মাতিছো মঞ্চত লোকেন্দ্ৰ সিং ইয়াৰ পিছত মাতিছো মই ৰিনিতা দেৱী কি অৰুণাচলত থাকে ৰিনিতা দেৱী আহিছে ৰিনিতা বাইদেউৰ পৰা লোৱা নৱজ্যোতি লস্কৰ মই মঞ্চত মাতিছো নৱজ্যোতি লস্কৰ ধুনীয়া ভাষণ দিয়ে বহুত ধুনীয়া নৱজ্যোতি লস্কৰ ৰংগীনা ৱাৰী আহিছেনে ইয়াৰ পিছত মঞ্চলৈ মাতিছো মই দীপজ্যোতি শৰ্মা দীপজ্যোতি আহিছে আহি যা বহুত